নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। IBPSত প্ৰায় বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। দৰমহাসমূহ 30,000কৈ পাৰ মান্থ দিয়া হ'ব। অফিচ এছিষ্টেণ্ট, ড্ৰাইভাৰ এনেদৰে আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিলে। যদি আপোনালোকে IBPS বিভাগত যদি চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকৰ এটা ভাল খবৰ হয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে, অকণো স্কিম নকৰিব। ভিডিঅ'টোৰ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে IBPS ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে। ড্ৰাইভাৰ, এডমিনিষ্ট্ৰেটৰ ভেকেঞ্চি, মানে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে IBPS বিভাগত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে, IBPS বিভাগৰ চাকৰিসমূহ কৰি ল'ব পাৰে। কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, A to Z সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে, অকণো স্কিপ নকৰিব। যদি আপোনালোকে স্কিপ কৰি দিয়ে তেতিয়া আপোনালোকে বহুখিনি কথা মিছ কৰি যাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে, অকণো স্কিপ নকৰিব। IBPS মানে হৈছে ইণ্ডিয়ান বেংকিং পাৰ্চনেল ছাৰ্ভিচ হয়। তাত আপোনালোকৰ যিটো IBPS বিভাগ আছে কেন্দ্ৰীয় চৰকাৰৰ, তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 3/12/2024, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 3 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। বেংকিং কৰ্মচাৰী যিটো নিৰ্বাচন প্ৰতিষ্ঠান হয় তাৰ পৰাই ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু ফুল্লি এইখিনি 100% চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব। ড্ৰাইভাৰ, প্ৰশাসকৰ খালী পদ মুকলি কৰিছে। প্ৰায় 28,000 পৰা 30,000 টকা দৰমহাসমূহ দিয়া হ'ব বুলি উল্লেখ কৰিছে। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে IBPS। নাম্বাৰ অফ পোষ্ট আছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছৰ কেন্দ্ৰীয় আবেদন কৰিব। BTECৰ কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব, আৰু জব আপোনালোকে অফলাইন যোগে আবেদন কৰিব পাৰিব। যিটো ড্ৰাইভাৰ কাম অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়, ইয়াৰ কাৰণে মিনিমাম আপোনালোকে 40 years পৰা আপোনালোকে মেক্সিমাম 50 বছৰ মানে 18 পৰা 50 বছৰ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী আপোনালোকৰ 28,000 পাৰ মান্থ দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে হিন্দী, ইংলিছ বা কনভাৰ্চেঞ্চ উইথ লজিকেল লেংগুৱেজৰ বিষয়ে আপোনালোকে জানিব লাগিব। ৰেডি ফৰ চেলেঞ্জিং, আপোনালোকে মানে গাড়ী চাড়ী চলাব জানিব পৰা হ'ব লাগিব, তেতিয়াহে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে এই ভেকেঞ্চিকেইটাৰ কাৰণে, আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ৰেপুটেড অৰ্গেনাইজেশ্যনে আপোনালোকে ধুনীয়াকৈ সকলোখিনি কথা উল্লেখ কৰা আছে। চ' আপোনালোকে ভালদৰে চাই মেলি এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নাম্বাৰ অফ এক্সামিনেশ্যন ছাৰ্ভাৰ এডমিনিষ্ট্ৰেটৰৰ কাৰণে ভেকেঞ্চি আছে এটাকৈ। ইয়াৰ কাৰণে মিনিমাম 23 yearsৰ পৰা মেক্সিমাম আপোনালোকে 30 years মানলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী আপোনালোকৰ 70,920 rupeesকৈ পাৰ মান্থ দিয়া হ'ব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে BE বা BTEC বা ইলেক্ট্ৰনিক কম্পিউটাৰ ছায়েন্সত পাছ কৰা হ'লেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ 2 কপি ফটোকপি লাগিব। লগতে ভেনু আপোনালোকে দেখিব পাইছে IBPS হাউচ, ইয়াত আপোনালোকৰ হোৱা হ'ব। এডভাৰটাইজমেণ্ট ডিটেইলছখিনি ইয়াত উল্লেখ কৰা আছে। চ' আপোনালোকে ভালদৰে চাই মেলি এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আবেদন কৰিবলৈ আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে অফলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। অফলাইন যোগে আবেদন কৰিবলৈ এই যিটো এড্ৰেছ দেখিব পাৰিছে, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS হাউচ 90 FTDP ৰোড বিহাইণ্ড দ্য ঠাকুৰ পলিটেকনিক অফ ছাইড বা ৱেট হাইৱে কাৰ্নিভেল ইষ্ট মুম্বাই 4878, এই যিটো 400101, এই যিটো পিন নাম্বাৰ দেখিব পাৰিছে, এই এড্ৰেছটোত আপোনালোকে এখন অফলাইন ফৰ্ম ভালদৰে ফিল আপ কৰিব লাগিব। অফলাইন ফৰ্মৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা ডাউনলোড কৰি ভালদৰে ফিল আপ কৰি মেলি এই যিটো এড্ৰেছ দেখিব সেই এড্ৰেছটোত আপোনালোকৰ নিজৰ ফৰ্মখন আপোনালোকে ডাকঘৰৰ যোগেদি দি আহিব পাৰে বা নিজে হ'লেও দি আহিলে আবেদনসমূহ হৈ যাব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।